মম জ্বলাবা না হয় ভাৰতীয় কৃষ্টি সংস্কৃতিত আমাৰ যিটো লোকাচাৰ আছে, আমাৰ যিটো পৰম্পৰা আছে, আমি গুৰুক স্মৰণ কৰোঁ, আমি আমাৰ যিসকল পূৰ্বপুৰুষক আমি স্মৰণ কৰোঁ, আৰু লগতে আমাৰ ল'ৰা ছোৱালীৰো জন্মদিন পাতে। কিন্তু আমি আটাইতকৈ বেছিকৈ গুৰুত্ব দিব লাগে প্ৰভু কৃষ্ণৰ জন্মদিনত। আৰু ল'ৰা ছোৱালীৰ জন্মদিন পাতিলেও কেকটো কাটিব নালাগে, কেকটো ডিষ্ট্ৰিবিউট কৰি দিব লাগে, ভগাই দিব লাগে। বহুতে কেকটোত নামটো লিখি কেকটো কাটি দিয়ে, কিন্তু নিজৰে বেয়া লাগে। প্লাছ মম জ্বলাই ফুক মাৰি নুমাই দিয়ে। আমাৰ কৃষ্টি সংস্কৃতিত ঘিউৰ চাকি, মিঠাতেলৰ চাকিৰ পৰম্পৰাটো বেছি আছে। আৰু এক সুন্দৰ মন লৈ আহে, এক সুন্দৰ হৃদয় আহে যেতিয়া আমি মিঠাতেলৰ চাকি জ্বলাম বা আমি ঘিউৰ চাকি জ্বলাম। মই ভাবোঁ সকলোৱে তেওঁলোকৰ ল'ৰা ছোৱালীৰ জন্মতিথিত এখন শৰাই দিয়ক, নামঘৰত দিয়ক, সত্ৰত দিয়ক, দৌল দিয়ক, মন্দিৰত দিয়ক। কিন্তু কেক কাটি য'ত ল'ৰাটোৰ বা ছোৱালীজনীৰ নামটো লিখি কেকটো কাটি দিয়ে, খুব বেয়া লাগে। এই পৰম্পৰা আমি এৰি আমাৰ নিজৰ পৰম্পৰাত থাকিব লাগে। এইবিলাক হ'ল পশ্চিমীয়া পৰম্পৰা। মই সেই কথাটোৱে আজি অসমীয়া বুলি নহয়, ভাৰতীয় পৰম্পৰা এইটো। ভাৰতীয় পৰম্পৰাত ল'ৰা ছোৱালীৰ নাম লিখি কেক কটাটো অশোভনীয়। এইটো বন্ধ হ'ব লাগে। আৰু যিমান পাৰি আমাৰ জন্মাষ্টমী ভাগি ভালকৈ পাতিব লাগে। অকল ল'ৰা ছোৱালী জন্মাষ্টমী পাতাই নহয়, প্ৰভু কৃষ্ণৰ জন্মাষ্টমী আমি ভালদৰে পাতিব লাগে। সেই কথাখিনি আজি এই ভাগৱত চৰ্চাত মই ৰাইজৰ কাৰণে এৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।